জীৱনত ডাঙৰ মানুহ হ'বলৈ সকলোৰে ইচ্ছা থাকে, কিন্তু মাটিৰ লগত জড়িত মানুহ হ'বলৈ ভাগ্য লাগে। এই যে সোণালী ধানবোৰ, ইয়াৰ আঁৰত আছে ঘাম, কষ্ট, আশা আৰু পৰিশ্ৰম। ৰ'দত পোৰা দেহটো হয়তো ক্লান্ত হয়, কিন্তু মনটো কেতিয়াও ভাগৰি নপৰে। সকলোৰে দিন আৰম্ভ হয় এলাৰ্মত। আমাৰ দিন আৰম্ভ হয় চৰাইৰ মাতত। সকলোৰে হাতত মোবাইল থাকে, আমাৰ হাতত থাকে কাঁচি আৰু ধানৰ গোছ। এই মাটিখিনিয়েই আমাৰ গৌৰৱ। এই খেতিয়কৰ জীৱনটোৱেই আমাৰ পৰিচয়। কাৰণ আমি জানো, পেট ভৰাব পৰা ভাতৰ প্ৰতিটো দানৰে আঁৰত এজন খেতিয়কৰ নিশা দিন পৰিশ্ৰম লুকাই থাকে। মানুহে চহৰৰ পোহৰ ভাল পায়, কিন্তু মোৰ ভাল লাগে গাঁৱৰ বতাহ, ধাননি গোন্ধ আৰু এই শান্ত আকাশখন। কেতিয়াবা জীৱনে বহু কষ্ট দিয়ে, তথাপিও হাঁহি মুখে কাম কৰি যাওঁ, কাৰণ আমি খেতিয়ক, হাৰ মানিবলৈ শিকা নাই। আজিৰ এই ধান কটা মুহূৰ্তটো মাত্ৰ এটা কাম নহয়, এয়া আমাৰ সপোন, আমাৰ জীৱন, আমাৰ গৌৰৱৰ কাহিনী। মাটি যিমানেই কঠিন নহওক, পৰিশ্ৰম থাকিলে ফচল এদিন নিশ্চয় সোণালী হয়। এজন গাঁৱৰ সাধাৰণ খেতিয়কৰ কাহিনী। তো বন্ধুসকল, যদিহে ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ এৰিলোঁ, বাই বাই।